আমাৰ আত্মিক বৃদ্ধি আনৰ চকুত কেতিয়া পৰিব? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৪ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত প্ৰথম তিমথিয় পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। যীশুখ্ৰীষ্টৰ ৰূপত ঈশ্বৰে আমি বাস কৰা এই জগতত প্ৰৱেশ কৰিছিল, পাপৰ শাস্তি দিছিল আৰু পুৰুষ মহিলাক আজি ঈশ্বৰ ভক্ত কৰি আছে, অৰ্থাৎ ঈশ্বৰ সদৃশতাৰে। এই কথা নিঃসন্দেহে অতি মহান কথা। খ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম ল'লে, কিন্তু তেওঁ তাৰ আগৰ পৰাই আছিল। তেওঁ আছিল আত্মা হিচাপে। তেওঁ মাংসত প্ৰকাশ পাইছিল, জগতে তেওঁক তেনেকৈয়ে দেখিছিল। কিন্তু তেওঁ পুনৰুত্থানত আত্মাত ধাৰ্মিক সাব্যস্ত হৈছিল। স্বৰ্গদূতবোৰে তেওঁক দেখিছিল, তেওঁ স্বৰ্গলৈ উভতি গ'ল। এতিয়া স্বৰ্গত তেওঁক উপাসনা কৰা হয়, কাৰণ তেওঁ মানৱ জাতিৰ বাবে মুক্তি সম্পন্ন কৰিলে। তেওঁক পৰজাতিবিলাকৰ আগত ঘোষণা কৰা হ'ল আৰু জগতত তেওঁক বিশ্বাস কৰা হ'ল। তেওঁক প্ৰতাপত তুলি নিয়া হ'ল। আজি তেওঁ স্বৰ্গত আমাৰ বাবে নিবেদন কৰি আছে। ঈশ্বৰৰ বাক্যই খাদ্যক নিন্দা নকৰে, খাদ্যৰ প্ৰশংসাহে কৰে। যদি কিবা এটা খাদ্যৰ বাবে আমি বিনা দ্বিধাই ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ, তেন্তে সেই ধন্যবাদৰ প্ৰাৰ্থনাই আমাৰ শৰীৰৰ বাবে সেই খাদ্যক পবিত্ৰ কৰে। পাচনি পৌলে তিমথিয়ক মণ্ডলীলৈ আহিবলগীয়া ধৰ্মত্যাগ আৰু ভুৱা শিক্ষাৰ বিষয়ে সতৰ্ক কৰি দিছে। মণ্ডলীত এনেকুৱা মানুহবোৰ থাকিব যিয়ে প্ৰথমে বিশ্বাসক স্বীকাৰ কৰি তাৰ পিছত এনেকুৱা এটা অৱস্থালৈ আহিব যে তেওঁলোক বিশ্বাসকেই অস্বীকাৰ কৰিব। সেয়েহে তিমথিয়ে বিশ্বাসীসকলক এইবোৰৰ বিষয়ে সতৰ্ক কৰি দিব লাগে বুলি পৌলে সকীয়াই দিছে। যদিও প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী একোজন পৰিচাৰক, কিন্তু ইয়াত পৌলে তিমথিয়ক ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাপে বিশেষ দায়িত্বৰ কথা জনাইছে। তিমথিয়ৰ যিটো বৰ সেইটো কিছুমান লোকৰ আছে, কিন্তু কিছুমানৰ নাই। কিন্তু সকলো খ্ৰীষ্টীয় বিশ্বাসী কিবা নহয় কিবা এটা পৰিচৰ্যাত জড়িত থাকিব লাগে। এইদৰে বিশ্বাসীজনে ঈশ্বৰৰ বাক্যত বৃদ্ধি পাব লাগে। কথাবোৰ অধিক জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই প্ৰথম তিমথি পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই প্ৰথম তিমথি নামৰ পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষাও আমি ইয়াত পাওঁ। প্ৰথমতেই আমি ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা চাব খুজিছোঁ। আমি এতিয়া পাম মানুহৰ মাজত বিশ্বাস ভ্ৰষ্টতাই দেখা দিয়াৰ সময়ত ভাল পৰিচাৰকে কি কৰিব পাৰে সেই কথা। ৬ নম্বৰ পদটো পাঠ কৰি দিছোঁ। প্ৰথম তিমথিয় ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদ। এই সকলো কথা ভাইবিলাকৰ মনত লগালে তুমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা, তাৰ বাক্যেৰে প্ৰতিপালিত হৈ খ্ৰীষ্ট যীশুৰ উত্তম পৰিচাৰক হ'বা। ইতিমধ্যে আমি পালোঁ যে পৌলে তিমথিয়ক সোঁৱৰাই দিছে আৰু সাৱধান কৰি দিছে
যে খ্ৰীষ্টীয় মণ্ডলীৰ মাজলৈ ভুৱা শিক্ষক আৰু বিশ্বাসভ্ৰষ্টতা আহিব। মানুহে বিশ্বাসত থকা বুলি ঘোষণা কৰিব, কিন্তু বহুতে সেই বিশ্বাসৰ পৰা আঁতৰি আহিব। এতিয়া পৌলে তিমথিয়ক এই বুলি কৈছে যে তেওঁ মণ্ডলীত মানুহবোৰক এই বিষয়ে সাৱধান কৰি দিব লাগে। এনেকুৱা দিন যে আহিব, এনেকুৱা যে ঘটিব, সেই বিষয়ে মানুহবোৰক জনাই সাৱধানে থাকিবলৈ শিকাব লাগে। তুমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হ'লা। খ্ৰীষ্টীয় বিশ্বাসী এজনে ঈশ্বৰৰ বাক্যৰ শিক্ষাত এনেদৰেই বৃদ্ধি পোৱা উচিত। আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হৈ তাৰেই প্ৰতিপালিত হৈ খ্ৰীষ্টীয় জীৱনত বৃদ্ধি পাব লাগে। মানুহে শাৰীৰিক বৃদ্ধিৰ কাৰণে নানা ধৰণৰ ব্যৱস্থা লয়। বহুতে সুন্দৰ সুঠাম দেহ এটা পাবলৈ নিয়মিতভাৱে ব্যায়াম কৰে। বহুতে দেখাত ডেকা হৈ থাকিবলৈ নানা ধৰণৰ ব্যৱস্থা লয়। এইবোৰত টকা পইচাও খৰচ কৰে। কিন্তু সেইবোৰ দেখাত বেয়া কাম নহ'লেও সেইবোৰে আত্মিক দিশৰ পৰা আমাৰ একো উপকাৰ নকৰে। কিন্তু আত্মিক জীৱনত প্ৰতিপালিত হোৱাৰ উপায় হৈছে আমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হৈছোঁ, সেই বাইবেলৰ শিক্ষাতেই প্ৰতিপালিত হৈ থাকিব লাগে। বহুতে এই বুলিও ক'ব খোজে যে তিমথি যি ঠাইত আছিল, সেই ঠাইত যিহেতু নানা ধৰণৰ ভুৱা মতবাদ আৰু শয়তানৰ জঘন্য কাৰ্যকলাপবোৰ চলি আছিল, তিমথিও সেইবোৰৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। কিন্তু তিমথিয়ে যি উত্তম শিক্ষা পাইছে তাতেই লাগি থাকি তাৰেই প্ৰতিপালিত হৈ থাকিব লাগে, যাতে সেইবোৰৰ পৰা আঁতৰি থাকিব পাৰে। আৰু সেইবাবেই তিমথিক পৌলে এনেদৰে উদগাইছে, খ্ৰীষ্ট যীশুৰ উত্তম পৰিচাৰক হ'বা। তিমথিয়ে যদি সেই উত্তম শিক্ষাতেই প্ৰতিপালিত হৈ থাকে, তেনেহ'লে যীশুখ্ৰীষ্টৰ উত্তম পৰিচাৰক হ'ব পাৰিব। ইয়াত কিন্তু পৌলে তিমথিক এই কথা জনাইছে যে তিমথিয়ে আন বিশ্বাসীসকলক এই কথা শিকালে উত্তম পৰিচাৰকৰ কাম কৰা হ'ব। অৰ্থাৎ তিমথিৰ সেইটোৱেই এটা ডাঙৰ পৰিচৰ্যা। সকলোৱে ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা দিব নোৱাৰে। সকলোকে ঈশ্বৰে সেই বৰ দিয়া নাই। কিন্তু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী একোজন পৰিচাৰক। পাচনি পৌলে তিমথিক ভুৱা শিক্ষক আৰু বিশ্বাসভ্ৰষ্টতা যে মণ্ডলীলৈ আহিব, সেই কথা জনাই দিছে আৰু সেইবোৰৰ বিষয়ে আনকো সাৱধান কৰি থাকিবলৈ কৈছে। কিন্তু তেওঁ আৰু কিছুমান বিষয় উল্লেখ কৰিব, যিবোৰৰ পৰা তিমথি আঁতৰি থকা উচিত। পাঠ কৰি দিছোঁ এতিয়া 7 নম্বৰ পদ। কিন্তু ধৰ্ম নিন্দাযুক্ত আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প কথাত মন নিদি ভক্তিত নিপুণ হ'বলৈ অভ্যাস কৰা। ধৰ্ম নিন্দাযুক্ত আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প কথাত মন নিদি। বয়সীয়া মানুহবিলাকে সৰু ল'ৰা ছোৱালীক নানা ধৰণৰ কথা কয়। কিন্তু ডাঙৰ আৰু প্ৰাপ্তবয়স্ক মানুহৰ মাজতো নানা ধৰণৰ অনৰ্থক আলোচনা বিলোচনা চলে। বহুতো মতবাদৰ সৃষ্টি হয়। বহুতো অলাগতিয়াল কথাত সময় খৰচ হয়। আমি আমাৰ সময় অলাগতিয়াল আলোচনাত, কোনো লাভ নোহোৱা আলোচনাত খৰচ কৰা নিশ্চয় উচিত নহয়। বহু সময়ত মানুহে ভদ্ৰভাৱেই ধৰ্ম নিন্দা কৰে। মণ্ডলীৰ পালক, চলাওঁতা নেতা আদিৰ সমালোচনা কৰে। ঈশ্বৰৰ বিৰুদ্ধেও কথা কৈ নিজক পণ্ডিত দেখুৱাব খোজে। কিন্তু এনে অসাৰ কথাৰ পৰা আঁতৰি থকাই ভাল। তাৰ পৰিৱৰ্তে আমি কি কৰা উচিত? ভক্তিত নিপুণ হ'বলৈ অভ্যাস কৰা। তিমথিক ভক্তিত নিপুণ হ'বলৈ অভ্যাস কৰিবলৈ কোৱা হৈছে। আমি ভক্তিপূৰ্ণ জীৱন যাপন কৰাত নিপুণ হ'ব পাৰোঁ যদিহে আমি অভ্যাস কৰোঁ। অৰ্থাৎ আমি ভক্তিপূৰ্ণ জীৱন যিমানেই কটাম, সিমানেই আমি নিপুণ হ'ম। আমি কেৱল জানিলেই নহ'ব, জনা কথা আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। বহু সময়ত আমি কি কৰিব নালাগে সেইটোত বেছি জোৰ দিওঁ, কিন্তু কি কৰিব লাগে সেইবোৰ কৰিবলৈ পাহৰি থাকোঁ। 8 নম্বৰ পদ। কিয়নো শাৰীৰিক নিপুণতাৰ অভ্যাস অলপ বিষয়ত লাভজনক, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্তমান আৰু ভৱিষ্যত জীৱনৰো প্ৰতিজ্ঞাযুক্ত। বহুতে ভাবিব পাৰে যে পাচনি পৌলে শাৰীৰিক ব্যায়াম আদি বিষয়ক ইয়াত তুচ্ছ কৰিছে। কিন্তু আমি হ'লে তেনেকৈ বুজা নাই। আৰু আমি শাৰীৰিক ব্যায়াম আদি অপ্ৰয়োজনীয় বুলি কেতিয়াও ক'ব খোজা নাই।
পৌল 3 বছৰ কাল ইফিছত আছিল আৰু তাতে সেই বিখ্যাত কলিচিয়াম আছিল য'ত সেই সময়ত অলিম্পিক্স গেমছৰ আয়োজন কৰা হৈছিল। তাত প্ৰায় 1 লাখ মানুহ বহিব পাৰিছিল আৰু প্ৰায়েই দৌৰা প্ৰতিযোগিতা তাত হৈছিল। পৌলে সেই দৌৰা প্ৰতিযোগিতাৰ উদাহৰণ ব্যৱহাৰ কৰিছে খ্ৰীষ্টীয় জীৱনটো বুজাবলৈ, আৰু সেয়া আমি পঢ়িবলৈ পাওঁ 1 কৰিন্থিয়া 9 নম্বৰ অধ্যায়ৰ 24 পৰা 27 নম্বৰ পদত। গতিকে আমি ধৰি ল'ব পাৰোঁ যে পৌলে শাৰীৰিক ব্যায়াম ইত্যাদিৰ কথা খুব ভালদৰে জানিছিল। সেই সময়ত মানুহবোৰে যিহেতু বেছিভাগ ক্ষেত্ৰতেই খোজকাঢ়িয়েই ফুৰিব লাগিছিল, আৰু পৌলেও খোজকাঢ়িয়েই ৰোমান সাম্ৰাজ্যখনতেই খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পাইছিল, গতিকে শাৰীৰিক ব্যায়াম আদিৰ কথা, শাৰীৰিক উৎকৰ্ষ সাধন আদিৰ কথা তেওঁ নিশ্চয় ভালদৰে জানিছিল। সেইবোৰ অপ্ৰয়োজনীয় বুলি তেওঁ নিশ্চয় ভবা নাছিল। তেনেহ'লে পৌলে ইয়াত শাৰীৰিক ব্যায়াম আদিতকৈ ভক্তিৰ বিষয়ত বেছি গুৰুত্ব কিয় দিছে? কাৰণ ইফিচিয়া লোকসকল খেলা-ধূলা প্ৰিয় লোক আছিল। গতিকে তেওঁলোকে সেইবোৰতেই বেছি সময় কটাই ঈশ্বৰলৈ পিঠি দিয়াৰ ভয় আছিল। আমাৰ মাজতো আজি এনেকুৱা লোক আছে যিসকলে প্ৰাৰ্থনা সভাত যিমান সময় কটায় তাতকৈ বেছি সময় বিভিন্ন খেলা-ধূলা আদিতহে কটায়, বিশেষকৈ ডেকাসকলে। সেইটো ঠিক কথা হয় জানো? পৌলে শাৰীৰিক ব্যায়াম আদি বেয়া বুলি কোৱা নাই, কিন্তু কোনটো বেছি প্ৰয়োজনীয় সেইটোহে কৈছে। শাৰীৰিক ব্যায়াম অলপ বিষয়তহে লাভজনক, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক। কাৰণ সেয়ে বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ বাবে প্ৰতিজ্ঞাযুক্ত। শাৰীৰিক ব্যায়ামে আমাক কেৱল এই জীৱনতহে সহায় কৰিব, কাৰণ যেতিয়া আমি নতুন শৰীৰ পাম তেতিয়া এই পৃথিৱীত থাকোঁতে ব্যায়াম কৰিছিলোঁ নে নাই সেইটোৰ ওপৰত আমাৰ সেই নতুন শৰীৰ নিৰ্ভৰ নকৰিব। কিন্তু ভক্তি সকলো বিষয়তে লাভজনক। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বেয়া কাম কৰি ক্ষমা বিচাৰি আকৌ ঈশ্বৰলৈ উভতি আহিলে নিশ্চয় ক্ষমা লাভ কৰোঁ, তাত সন্দেহ নাই। কিন্তু ভক্তিপূৰ্ণ জীৱন যাপন কৰাটো কেৱল এই জীৱনতেই নহয়, আহিবলগীয়া জীৱনৰ বাবেও লাভজনক। সেই অপব্যয় পুত্ৰই পিতাকৰ পৰা আঁতৰি গৈ বহু কিবা কিবি হেৰুৱাইছিল, যদিও তেওঁ উভতি অহাৰ পাছত পিতাকে তেওঁক গ্ৰহণ কৰি লৈছিল। যি খ্ৰীষ্টীয় বিশ্বাসীয়ে যধে মধে জীয়াই থাকে, তেনে বিশ্বাসীয়ে এই জীৱনতেই নহয়, আহিবলগীয়া জীৱনতো তাৰ ফল ভুগিবলগীয়া হ'ব। প্ৰিয় শ্ৰোতা, আপুনি শাৰীৰিক ব্যায়াম আৰু খেলা-ধূলা আদিৰ প্ৰতি যিমান আগ্ৰহী, ভক্তিপূৰ্ণ জীৱন যাপনৰ বাবে সিমান আগ্ৰহীনে বাৰু? শাৰীৰিক বিষয়বোৰ এই জীৱন শেষ হোৱাৰ লগে লগেই শেষ হয়, কিন্তু ভক্তিপূৰ্ণ জীৱন এই জীৱনৰ সিপাৰতো চলি থাকে। 9 নম্বৰ পদ। এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। পৌলে ইয়াৰ আগতে কোৱা কথাখিনিকেই আকৌ জোৰ দি কৈছে। অৰ্থাৎ তেওঁ এনেদৰে কৈছে, এই কথা বিশ্বাসযোগ্য, এই কথা নিৰ্ভৰযোগ্য, এই কথা সেই প্ৰথম শতিকাত ইফিছত বিশ্বাসযোগ্য আছিল। এই কথা আজি আমাৰ নিজৰ ঠাইতো বিশ্বাসযোগ্য বুলি আমি গ্ৰহণ কৰিব পাৰোঁ। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণো কৰোঁ। কাৰণ যি ঈশ্বৰ সকলো মানুহৰ, বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্তা হয়, আমি সেই জীৱনময় ঈশ্বৰত ভৰসা কৰিলোঁ। প্ৰিয় শ্ৰোতা, আজি যদি আপুনি যীশুখ্ৰীষ্টৰ পক্ষে থিয় দিছে, তেন্তে আপুনি কিবা এটা ত্যাগ স্বীকাৰ কৰিব লাগিব, কষ্ট স্বীকাৰ কৰিব লাগিব, পৰিশ্ৰম কৰিবই লাগিব। যীশুখ্ৰীষ্ট সকলো মানুহৰ ত্ৰাণকৰ্তা। এবাৰ এজন মানুহে যীশুখ্ৰীষ্টক এজন কৃষ্ণাংগ মানুহ হিচাপে অঁকা ছবি এখন দেখি বৰ বেয়া পাইছিল। তেতিয়া আন এজন লোকে তেওঁক কৈছিল, তাতেনো কি হ'ল? খ্ৰীষ্ট সকলো জাতিৰ লোকৰ ত্ৰাণকৰ্তা হয়। তেওঁৰ চকুৰ ৰং কি, চুলিৰ ৰং কি, সেইটো একো দৰকাৰী কথা নহয়।
শাস্ত্ৰত সেই বিষয়ে আমাক একো কোৱা নাই, কিন্তু শাস্ত্ৰই আমাক এই কথা স্পষ্টভাৱে জনাইছে যে তেওঁ সকলো জাতিৰ ত্ৰাণকৰ্তা। আপুনি যিয়েই নহওক কিয় তেওঁৱেই আপোনাৰ ত্ৰাণকৰ্তা। তেওঁ একমাত্ৰ ত্ৰাণকৰ্তা বুলি বাইবেলে কয়। বিশেষকৈ বিশ্বাস কৰাবিলাকৰ। খ্ৰীষ্ট সকলো জাতিৰ সকলো মানুহৰ বাবে ত্ৰাণকৰ্তা। কিন্তু আপুনি যদি ইচ্ছা কৰে তেওঁক প্ৰত্যাখ্যানো আপুনি কৰিব পাৰে। উদাহৰণস্বৰূপে এখন বাছ আপোনাৰ ঠাইৰ পৰা ৰাজধানীলৈ যায়। সেইখন সকলোৰে বাবে ৰাজধানীলৈ যোৱা বাছ, তাত সন্দেহ নাই। কিন্তু যিজনে টিকেট কাটি সেই বাছত উঠে তেওঁহে ৰাজধানী পায়গৈ। খ্ৰীষ্ট সকলো লোকৰ বাবে ত্ৰাণকৰ্তা, কিন্তু একমাত্ৰ যিবিলাকে বিশ্বাস কৰে তেওঁবিলাকেহে পৰিত্ৰাণ পায়। কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যোহন 3:16। এতিয়া 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। তোমাৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা। এই সকলোবোৰ কথাৰ বিষয়ে তিমথিক শিক্ষা দিবলৈ কোৱা হৈছে। কেৱল শিকোৱাই নহয়, আজ্ঞা দিবলৈ কোৱা হৈছে। কাৰণ তিমথি আছিল মণ্ডলীৰ পালক। গতিকে আনক আজ্ঞা দিয়াৰ কৰ্তৃত্ব তেওঁৰ আছিল। তোমাৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো নিদিবা। মণ্ডলীৰ কোনো কোনো মানুহে হয়তো ক'ব, এই তিমথিয়েনো কি জানে, ডেকা ল'ৰা এটা। তিমথিয়ে নজনা কথা নিশ্চয় কিবা কিবি আছিল, কিন্তু সেইবুলি তেওঁৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো দিব নালাগিব। কিন্তু তেওঁ নিজৰ অলপ বয়সলৈ কেৰেপ নকৰি পৌলে শিকোৱা কথাবোৰ আনক শিকাব লাগিব। তিমথিক পৌলে আনৰ বাবে আৰ্হিস্বৰূপ হ'বলৈ কৈছে, আৰু তেনেদৰেই আচলতে তেওঁৰ অলপ বয়সক আনে হেয় জ্ঞান কৰাত তেওঁ বাধা দিব পাৰিব। অৰ্থাৎ তেওঁ এটা কম বয়সীয়া মূৰ্খ ডেকা ল'ৰাৰ নিচিনা ব্যৱহাৰ নকৰি আনৰ বাবে আৰ্হিস্বৰূপ হ'ব লাগে। এবাৰ এজন ডেকা প্ৰচাৰকে এজন বৃদ্ধ লোকক এই বুলি কৈছিল, মই যেতিয়া শিক্ষা দিবলৈ যাওঁ তেতিয়া পকামূৰীয়া মানুহ বহি থকা দেখিলে খুব ভয় খাওঁ, নাৰ্ভাছ হওঁ। তেতিয়া সেই বৃদ্ধ লোকজনেও এই বুলিয়েই উপদেশ দিছিল, নাই তেনে নকৰিবা। তোমাৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু এই কথা সুনিশ্চিত কৰিবা যে তুমি আন বিশ্বাসীসকলৰ বাবে আদৰ্শস্বৰূপ হৈছা। গতিকে দৰকাৰী কথাটো আপোনাৰ বয়স নহয়, আপুনি আনৰ বাবে আদৰ্শস্বৰূপ হ'ব পাৰিছেনে নাই সেইটোহে। এতিয়া কি বিষয়ত আনৰ আদৰ্শস্বৰূপ, আনৰ আৰ্হি হ'বলৈ তিমথিক কোৱা হৈছিল, আমি সেইকেইটা আকৌ এবাৰ চাওঁ হওক। প্ৰথমতে আমি পাওঁ বাক্যত, অৰ্থাৎ কথা বতৰা ইত্যাদিত। কথা বতৰা ইত্যাদিত তেওঁ আনৰ বাবে আৰ্হিস্বৰূপ হ'ব লাগিব। দ্বিতীয়তে আচাৰ ব্যৱহাৰত, দৈনন্দিন জীৱনত আমি আন মানুহৰ সৈতে কেনেদৰে আদান প্ৰদান কৰোঁ সেইবোৰ বিষয়ত। তৃতীয়তে প্ৰেমত, আমি প্ৰেম প্ৰকাশ কৰা বিষয়ত আনৰ বাবে আৰ্হিস্বৰূপ হ'ব লাগিব। যীশুখ্ৰীষ্টৰ প্ৰেম আমাৰ জীৱনৰ মাজেৰে প্ৰকাশ পাব লাগিব। আমাৰ জীৱনৰ মাজেদি প্ৰকাশ পোৱা প্ৰেম আনৰ বাবে আদৰ্শনীয় প্ৰেম হ'ব লাগিব। চতুৰ্থতে বিশ্বাসত, বিশ্বাসত মানে খ্ৰীষ্টীয় বিশ্বাসত। পঞ্চমতে শুদ্ধতাত, নৈতিক জীৱনত কোনো দাগ যাতে নাথাকে তালৈ আমি চাব লাগিব। গতিকে আমি এইবোৰ বিষয়ত আনৰ বাবে আৰ্হিস্বৰূপ হ'ব পাৰিলে আমাৰ বয়স কম হ'লেও কোনেও আমাক হেয় জ্ঞান নকৰিব। 13 নম্বৰ পদ, মই নাযাওঁ মানে তুমি পঢ়াত, উদগনিত আৰু শিক্ষা দিয়াত মনোযোগ কৰা। পৰিচাৰকজনে শাস্ত্ৰ ৰাজহুৱাভাৱে পঢ়িব লাগে। কিয়? সান্তনা দিবলৈ আৰু শিকাবলৈ। ঈশ্বৰৰ বাক্য পঢ়া নিয়মিতভাৱে হ'ব লাগে। মণ্ডলীয়ে মানুহবোৰক ঈশ্বৰৰ বাক্যৰ কাষ চপাই আনিব নোৱাৰা পৰ্যন্ত মণ্ডলী ব্যৰ্থ হৈ আছে বুলি ক'ব লাগিব।
এইটো তিমথিৰ বাবে ব্যক্তিগতভাৱেও প্ৰয়োজনীয় কথা। এজন পৰিচাৰকে ব্যক্তিগতভাৱে বৃদ্ধি লাভ কৰিব পাৰে তেওঁ আনক উদগাবলৈ আৰু শিক্ষা দিবলৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ দ্বাৰাহে। আৰু বৃদ্ধি পাই থকা পৰিচাৰকে মণ্ডলীৰো বৃদ্ধি আনে। এগৰাকী বিখ্যাত প্ৰচাৰকৰ বিষয়ে এনেদৰে কোৱা হৈছিল, তেওঁ যেতিয়াই আমাৰ ঘৰলৈ আহে তেতিয়াই আমি গম পাওঁ তেওঁ আগতকৈ আত্মিকভাৱে কিমান বৃদ্ধি পাইছে সেই কথা। আপুনি বাৰু বৃদ্ধি পাই আছেনে? আপুনি খ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বৃদ্ধি পাই আছেনে? সেইদৰে বৃদ্ধি পোৱাৰ উপায় হৈছে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। বৃদ্ধ লোক সমাজে হাত দিওঁতে তাৰে সৈতে ভাৱবাণীৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ তোমাক দিয়া হ'ল, তোমাৰ অন্তৰত থকা সেই বৰ অৱহেলা নকৰিবা। সকলো খ্ৰীষ্টীয় বিশ্বাসীকেই পবিত্ৰ আত্মাৰ যোগেদি একোটা বিশেষ বৰ দিয়া হয়। খ্ৰীষ্টীয় মণ্ডলীৰ আত্মিক বৃদ্ধিৰ বাবে আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সহায়ৰ বাবে এই বৰ দিয়া হয়। তিমথিৰো তেনে বৰ আছিল। ইয়াত কোৱা হৈছে তিমথিয়ে যাতে তেওঁৰ সেই বৰ অৱহেলা নকৰে, বৰং সেই বৰ যাতে তেওঁ ভালদৰে ব্যৱহাৰ কৰে। এতিয়া 15 নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা আৰু এইবোৰত ব্যস্ত থাকা। আচলতে খ্ৰীষ্টীয় জীৱনত আমি বৃদ্ধি পোৱাৰ দ্বাৰা আমাৰ পালক, আমাৰ শিক্ষকসকলৰ প্ৰতি আমি বিশেষ কৃতজ্ঞতা জনোৱাৰ নিচিনা হয়। আমাৰ শিক্ষক, আমাৰ পালকসকলক আমি চাৰ্টিফিকেট দিয়াৰ নিচিনা হয়। কোনো এজন প্ৰচাৰকক যদি কোনোবাই ক'ব পাৰে, আপোনাৰ শিক্ষা দিয়া কামটো আগতকৈ বহুত উন্নত হৈছে, আপুনি আগতকৈ বৰ বেছি ভাল ধৰণে শিক্ষা দিব পৰা হৈছে, সেইটো সেই শিক্ষকজনৰ কাৰণে অতি আনন্দৰ কথা হ'ব। আমি প্ৰত্যেকেই নিজৰ নিজৰ পৰিচৰ্যাত এনেদৰে বৃদ্ধি পাই থকা উচিত। আগৰ বছৰ আমি যেনেদৰে কাম কৰিছিলোঁ, এই বছৰ আমি তাতকৈ অধিক ভালদৰে কাম কৰিব পাৰিব লাগিব। আত্মিক জীৱনত আমি বৃদ্ধি পাই থাকিব লাগিব। তাৰ বাবে প্ৰধান কামটো হৈছে আমি মনোযোগেৰে ঈশ্বৰৰ বাক্য ধ্যান কৰি থাকিব লাগিব। আমি আমাৰ কামত যিমানেই ব্যস্ত নাথাকোঁ কিয়, ঈশ্বৰৰ বাক্য ধ্যান কৰা কামটো কেতিয়াও অৱহেলা কৰা উচিত নহয়। নহ'লে আমি আত্মিকভাৱে আমাৰ পৰিচৰ্যাত বৃদ্ধি পাম কেনেকৈ? আমি পৰীক্ষাৰ কাৰণে নিজক যেতিয়া প্ৰস্তুত কৰোঁ, তেতিয়া দিনক ৰাতি কৰি পঢ়োঁ, একেবাৰে মুখস্থ কৰি পঢ়োঁ। ঈশ্বৰৰ বাক্যকো আমি তেনে মনোযোগেৰে ধ্যান কৰা উচিত নহয়নে বাৰু? 16 নম্বৰ পদ। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা, কিয়নো ইয়াকে কৰিলে তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা। ঈশ্বৰৰ বাক্যত থিৰে থাকি, ঈশ্বৰৰ বাক্য বিলাই থাকি সাৱধানে ঈশ্বৰৰ বাক্যত থিৰে থকাটো অতি প্ৰয়োজনীয়। কাৰণ চাৰিওপিনে মন্দতা, ভুৱা শিক্ষা আৰু বিশ্বাসভ্ৰষ্টতাৰ পয়োভৰ। গতিকে খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনত থিৰে থাকিবলৈ আমি সাৱধানে চলিব লাগিব। আমি নিজেও সাৱধান হ'ব লাগিব, আনক শিকোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা কিমান বছৰ হ'ল? আপুনি বাৰু তেওঁৰ বিশ্বাসত দিনে দিনে বৃদ্ধি পাই থকাটো আনৰ দৃষ্টিগোচৰ হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি পৌলে তিমথিয়ক অধ্যয়নত অধ্যৱসায়ী হ'বলৈ কৈছিল। এজন পৰিচৰ্যাকাৰীয়ে ঈশ্বৰৰ বাক্য অধ্যয়ন নকৰাৰ কোনো অজুহাত নাই, আৰু কোনো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেও ঈশ্বৰৰ বাক্য অধ্যয়ন নকৰাৰ কোনো অজুহাত নাই। দৈনিক ভক্তিমূলক উপাসনাৰ সময়তো আমি ঈশ্বৰৰ বাক্য পঢ়া আৰু অধ্যয়নৰ বিকল্প বুলি ভবা উচিত নহয়। পঢ়া আৰু অধ্যয়ন কৰিবৰ বাবে আছুতীয়াকৈ সময় ৰাখিব লাগে। এই অধ্যয়নৰ কামটো দৌৰাদৌৰিকৈ কৰা কাম নহয়। আমি জ্যামিতি, উচ্চ গণিত বা বিজ্ঞান তেনেকৈ পঢ়িব নোৱাৰোঁ।
তেনেকুৱা বিষয়বোৰ পঢ়িবলৈ আমি যেনেদৰে মনোযোগ দিওঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈও তেনেদৰে সময় আৰু মনোযোগ দিব পাৰিব লাগিব। এনেদৰে ঈশ্বৰৰ বাক্য পঢ়া আৰু অধ্যয়ন কৰাত ব্যস্ত থকা পৰিচাৰকৰ জীৱনত যি আত্মিক বৃদ্ধি ঘটিব, সেয়া সকলোৰে চকুত পৰিবই। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে, তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ, এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে, কোনোবা যদি প্ৰভু কষ্টত আছে, তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যিসকল দৰ্শকসকল আছে, তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।